জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ অৰ্থাৎ জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰীগৰাকী এবাৰ ডাঙৰ মন্তব্য কৰিছে। আজি দিয়া হ'ব জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট। GMCHত হোৱা সেই জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিয়া হ'ব আজি। কিছু বিষয়ত তথ্য আপোনালোকক জনাম। আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। গৰিমা শইকীয়া গাৰ্গৰ হাতত গতাই দিয়া হ'ব পোষ্টমৰ্টেম ৰিপৰ্ট। আজি দিয়া হ'ব জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট। GMCHত হোৱা জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট আজি গতাই দিয়া হ'ব পৰিয়াল অৰ্থাৎ গৰিমা শইকীয়া গাৰ্গলৈ। গৰিমা শইকীয়া গাৰ্গৰ হাতত পোষ্টমৰ্টেম ৰিপৰ্ট আজি গতাই দিয়া হ'ব। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰা হ'ব নে নাই, ইয়াক লৈও এক প্ৰকাৰ কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদ্ভৱ হৈছে। আৰু এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰিব জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ পত্নীগৰাকী এই বিষয়ে সিদ্ধান্তত উপনীত হ'ব পাৰিব। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা যে গৰিমা শইকীয়া গাৰ্গৰ হাতত আজিৰ দিনটোতেই জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট আজি গতাই দিয়া হ'ব। GMCHত যি পোষ্টমৰ্টেম কৰা হৈছিলে জুবিন গাৰ্গৰ সেই পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিয়া হ'ব দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট। আৰু সেই ৰিপৰ্টটি আচলতে ৰাজহুৱা কৰাই হয় নে নাই বা ৰাজহুৱা কৰিবনে নাই পৰিয়ালৰ লোকে, সেই বিষয়ে গৰিমা শইকীয়া গাৰ্গে সিদ্ধান্ত ল'ব পাৰিব। জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট যিহেতু তেওঁৰ হাততে গতাই দিয়া হ'ব, গতিকে তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ কেনেধৰণৰ ব্যৱস্থা বিচাৰে সেয়া তেওঁ নিজেই সিদ্ধান্ত ল'ব পাৰিব। নিজৰ পত্নীগৰাকীৰ হাততে আচলতে সেইসমূহ ৰিপৰ্ট দিয়া হ'ব যিহেতু, আৰু জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰা হ'ব নে নাই সেই সিদ্ধান্ত গৰিমা শইকীয়া গাৰ্গে ল'ব এই ক্ষেত্ৰত। গতিকে সেই বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। জুবিন গাৰ্গৰ আচলতে গুৱাহাটীলৈ তেওঁক লৈ অনাৰ পাছতে জুবিন গাৰ্গৰ নশ্বৰতে গুৱাহাটী পোৱাৰ পাছতে একাংশই যেনেধৰণৰ আচলতে যেনেকৈ বিচাৰিছিলে যে জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ইয়াত কৰাব লাগে, কিয়নো ছিংগাপুৰৰ এটা পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আচলতে আমি সেইগৰাকী শিল্পীক বিদায় দিব পৰাটো স্বাভাৱিক নাছিলে সেই সময়ছোৱাত। কিন্তু ছিংগাপুৰৰ যদিও টেকন'লজি বহুত বেছি আচলতে আপডেটেড হ'ব পাৰে, কিন্তু আমাৰ শিল্পীগৰাকীৰ সৈতে আচলতে কি হৈছিলে বা আমাৰ মৰমৰ যিগৰাকী শিল্পী যিগৰাকীক আমি অকালতে হেৰুৱাবলগীয়া হৈছে, সেইগৰাকী শিল্পীৰ সৈতে কি হৈছিলে, তেওঁৰ স্বাস্থ্যটো আৰু অধিক বেয়া নোহোৱালৈ সেই সময়ছোৱাতে আচলতে সকলোৱে GMCHত এটা পোষ্টমৰ্টেম কৰাবলৈ বাৰম্বাৰ অনুৰোধ জনাইছিল। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সেই অনুৰোধ মৰ্মে ৰাইজৰ আচলতে সেই যি অনুৰোধ সেই অনুৰোধ তেওঁ গ্ৰহণ কৰি জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম কৰোৱা হৈছিলে। গতিকে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট আজি তেওঁৰ পৰিয়ালৰ লোকক গতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ এই মন্তব্য কৰিছে। আৰু সেই পোষ্টমৰ্টেম ৰিপৰ্ট অৰ্থাৎ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট আজি জুবিন গাৰ্গৰ তেওঁৰ পৰিয়ালৰ লোক অৰ্থাৎ গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ পত্নী তেওঁক গতাই দিয়া হ'ব। GMCHত হোৱা জুবিনৰ সেই পোষ্টমৰ্টেম ৰিপৰ্ট আজি গৰিমা শইকীয়াৰ হাতলৈ যাব গৰিমা শইকীয়া গাৰ্গ। আৰু তেওঁ এই পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব বিচাৰে নে নাই সেই সিদ্ধান্ত একান্তই তেওঁৰ। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে কিন্তু একো ক'বলৈ বিচৰা নাই। যি সিদ্ধান্ত লৈ গৰিমা শইকীয়া গাৰ্গেই ল'ব বুলি ইতিমধ্যে তেওঁ উল্লেখ কৰিছে। মন্তব্য আছে আগবঢ়াইছোঁ। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে। আৰু এই ন্যায়িক আয়োগত
ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। গুৱাহাটী মেডিকেল কলেজত হোৱা পষ্টমৰ্টেমৰ ৰিপৰ্টো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। গুৱাহাটী মেডিকেল কলেজত হোৱা